আছে দশমৰ চতুৰ্দশ ব্ৰহ্মাৰ বচন শুনিওক যেন মত বৃন্দাবন মধ্যে তুতি কৃষ্ণ কৰন্ত কৃষ্ণে কেহে সহ্য কৰি ব্ৰহ্মণী ৰূপ বুলন্ত তুমি মাত সত্য আত্মা সত্য আত্মায়ে কয় সত্য আন বিকাৰী যতে জন্ম আদি তোমাৰ বিকাৰ নাহি কয় যিহেতু তুমি আৰ্য কাৰণ নিশ্চয় ইতিমধ্যে আমি ব্ৰহ্মাই ভগৱন্ত ঈশ্বৰক কৃষ্ণক যিখিনি কথা কৈ আছে সেইখিনি এতিয়া আমাক এই শাস্ত্ৰত আনি প্ৰমাণ দিছেহি আৰু ইতিমধ্যে অষ্টম স্কন্ধত যি ষষ্ঠ অধ্যায়ত যিখিনি আছিলে সেইখিনি আমি পাই আহিলো আৰু এতিয়া চতুৰ্থ মানে দশম স্কন্ধৰ চতুৰ্থ অধ্যায়ত ব্ৰহ্মাই যিখিনি কথা ভগৱন্তক কৈ আছে সেই কথা কেনেধৰণৰ আমাক এতিয়া সকলোকে আমাক শুনিবলৈ কৈছে বৃন্দাবনৰ মধ্যে দুটি কৃষ্ণক কৰন্ত কৃষ্ণকেহে সত্য কৰি ব্ৰহ্ম নিৰূপন্ত আৰু আমি জানো যে যেতিয়া ব্ৰহ্মাই যেতিয়া সেই বৃন্দাবনত কৃষ্ণই গৰু ৰখীয়া হৈ থাকোঁতে কৃষ্ণৰ লগৰ গোপালকসকল আৰু গৌ দামুৰীবোৰক সকলোকে কি কৰিছিলে ব্ৰহ্মাই চুৰি কৰি লৈ গৈছিলে আৰু ব্ৰহ্মাই সেইখিনি চুৰি কৰি লৈ গৈ কৃষ্ণক যিহেতু তেওঁ মানে মোহিত কৰিব বা পৰীক্ষা কৰিবলৈ আহিছিলে সেইখিনি লৈ গৈ যেতিয়া সেই ব্ৰহ্মলোকত তেওঁ নিজৰ তাত গুহাত ভৰাই থৈ দিছিলেগৈ আৰু তাৰপিছত তেওঁ আকৌ পুনৰ আহিছিলে যে কৃষ্ণই এইখিনিতো মই লৈ আহিলোঁ এতিয়া কৃষ্ণইনো কি কৰিছে তেওঁ কি মহিমা তেওঁ প্ৰকৃততে ঈশ্বৰ হয়নে নহয় সেইটো চাবৰ কাৰণে ব্ৰহ্মাই আকৌ বৃন্দাবনলৈ আহিলে আহিতো ব্ৰহ্মাই দেখি বিচুতি যে মই যিখিনি গৰু ডামুৰী বা মই গোপপালকক লৈ হৰণ কৰি লৈ গৈ লুকুৱাই থৈছোঁ সেইবিলাক দেখোন আকৌ প্ৰত্যেকৰ ঘৰে ঘৰে আছে যেনেধৰণে পূৰ্বতে যেনেধৰণে আছিলে এতিয়াও সেই কৃষকসকল প্ৰত্যেকৰে গৃহে গৃহে গৰু ডামুৰী আৰু গোপপালকসকল একেবাৰে একেদৰে আছে আৰু যেতিয়া ব্ৰহ্মাই বুজিলে যে এইজনে পৰম ব্ৰহ্ম আৰু এইজনে ঈশ্বৰ সেইটো তেওঁ একেবাৰে পুৰা মানে তেওঁই যে ব্ৰহ্ম সেই কথাটো তেওঁ সত্য মানে বিশ্বাস হৈ গ'ল সেইকাৰণে কৈছে যে সেই বৃন্দাবনত আহি সেই কৃষ্ণক যেতিয়া তেওঁ চিনি পাই পেলাই তেওঁ কৃষ্ণক সেই বৃন্দাবনৰ মাজত পুনৰ স্থিতি কৰিছে এবাৰ এই প্ৰথম আৰম্ভণিতে স্থিতি কৰিছে আকৌ ইয়াত বৃন্দাবনত ব্ৰহ্মাই কৃষ্ণক স্তুতি কৰিছে বুলন্ত তুমি মাত্ৰ সত্য আত্মা এক নুবিষয় সত্য আন বিকাৰী যতে এতিয়া তেওঁ কৈছে যে কেৱল মাত্ৰ সত্য আত্মা কেৱল মাত্ৰ তুমিয়ে মাত্ৰ এজনেই আৰু সেইজনৰ বাদে যিমানখিনি এই সংসাৰত বিকাৰী মানে যাৰ জন্ম আছে জৰা আছে মৃত্যু আছে এই সকলোখিনি বা জন্মৰ পৰা বাঢ়িছে এইবিলাক যিখিনি বিকাৰ আমাৰ শাৰীৰিক বিকাৰ এইবিলাক কাৰণে ভগৱন্তৰ এই বিকাৰবিলাক নাই তেওঁ সদায় শুদ্ধ আৰু সত্য
গতিকে এই যিমানখিনি বিকাৰী আছে সেইখিনি কেতিয়াও সত্য নহয় কেৱল মাত্ৰ ভগৱন্তই এক সত্য আত্মা জন্ম আদি তোমাৰ অধিকাৰ নাহি কয় যিহেতু তুমি ত্যাজ্য কাৰণ নিশ্চয় কাৰণ ভগৱন্তৰ জন্মও নাই মৃত্যু নাই আমাৰ নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা কুহি জন্মে জীৱৰ জন্ম দূৰ কৰা যে ভগৱন্তই কেৱল মাত্ৰ এই আমাৰ বিকাৰী সকলক কি কৰিছে পৰিত্ৰাণ কৰিবৰ কাৰণে তেওঁ জন্ম লৈ তেওঁ সগুণ সাকাৰ জন্ম লৈ পেলাই তেওঁ যিখিনি লীলা কৰে সেইখিনি কেৱল মাত্ৰ এই মনুষ্যসকলক কাৰণেই তেওঁ আহি এইখিনি কৰিছেহি কিন্তু এইখিনি যিমান বিকাৰ এই ভগৱন্তৰ প্ৰকৃততে সেইখিনি তেওঁৰ জন্মও নাই মৃত্যুও নাই আৰু সেইকাৰণে তেওঁ প্ৰথম ভগৱন্তই আছে আৰু মধ্যতো থাকে আৰু শেষতো সকলোখিনি সংহাৰ কৰি তেওঁৱেই আছে আকৌ তেওঁৱেই যেনেকৈ সংহাৰ কৰে আকৌ পুনৰ সৃষ্টি আৰম্ভ তেওঁৱেই কৰে গতিকে তেওঁৱেই আদি শক্তি আদ্য শক্তি গতিকে সেইজন ভগৱন্তক এতিয়া ব্ৰহ্মাই যেতিয়া চিনি পালে যে তেওঁৰ বাদে আৰু কোনো নাই সেইকাৰণে তেওঁক এতিয়া স্তুতি কৰি আছে পুৰাণ পুৰুষ তুমি দেৱ নাহি একো বিকাৰ তোমাত নাৰায়ণ যিহেতু তুমি পূৰ্ণ সদা সুখময় অক্ষয় চুত তুমি যিহেতু নিশ্চয় এতেকে তোমাৰ বৃদ্ধি পৰিমাণ নাই নাহি ক্ষয় বিনাশ তোমাৰ সৰ্বদাই তুমি অনন্ত আত নাহি কয় ভেদ দেখে কালে তোমাৰ নাহিকে পৰিছেদ বস্তু পৰিছেদ প্ৰভু নকৰে তোমাৰ যিহেতু সদয় তুমি কৃষ্ণ এতেকে তুমি পূৰ্ণ আন নাহি কেৱ তুমি কি প্ৰকাশ প্ৰভু দেৱতাৰ দেৱ এতিয়া ভগৱন্ত ব্ৰহ্মাই কৈছে যে পুৰাণ পুৰুষ তুমি দেৱ সনাতন নাহি একো বিকাৰ তোমাৰো নাৰায়ণ হে প্ৰভু নাৰায়ণ তুমিয়েই সেইজন পুৰাণ পুৰুষ যিজন আদিতেও আছা আৰু শেষতো থাকিবা আৰু তুমিয়েই সনাতন গতিকে তোমাৰ একো বিকাৰ তোমাৰ নাই যিহেতু তুমি কি পূৰ্ণ সদা সুখময় অক্ষয় অচ্যুত তুমি যিহেতু নিশ্চয় কাৰণ ভগৱন্ত হৈছে পূৰ্ণকাম তেওঁ সদায় পৰিপূৰ্ণ তেওঁ সদায় আনন্দময় সুখময় তেওঁ কোনো তেওঁৰ যিহেতু বিকাৰেই নাই গতিকে তেওঁ কোনো একো দুখ কোনেও তেওঁক যিহেতু স্পৰ্শ কৰিব নোৱাৰে তেওঁ সদায় সেইকাৰণে চিদানন্দময় আনন্দময় সদা আনন্দময় ভগৱন্ত আৰু যিজন অক্ষয় যিজনৰ কেতিয়াও ক্ষয় নাই আৰু যিজন চ্যুত নহয় অচ্যুত গতিকে সেইজন ভগৱন্ত আৰু তেওঁৰ বাদে তুমিয়েই সদায় সুখ কৃষ্ণ তুমিয়েই যিহেতু নিশ্চয় অক্ষয় আৰু অচ্যুত সদায় থাকা সদায় আছা গতিকে তুমি নিশ্চয় কৰি মই জানিলো যে এই পৰমাত্মা ব্ৰহ্ম তুমিয়েই গতিকে মই এইটো কথা জানিলো এতেকে তোমাৰো বৃদ্ধি পৰিমাণ নাই নাহি ক্ষয় বিনাশ তোমাৰো সৰ্বদাই
গতিকে তোমাৰ কি হৈছে নাই তোমাৰ বৃদ্ধিও নাই তোমাৰ পৰিমাণো নাই তাৰমানে তুমি কিবা এটা বস্তু আমি পৰিমাণ কৰিব পাৰোঁ বোলে ইমানটো কিন্তু সেই ভগৱন্তৰ একো পৰিমাণ যিহেতু তেওঁ নাই তেওঁ সমস্ততে তেওঁৱেই আছে গতিকে সেইজন ভগৱন্তৰ যিহেতু তেওঁ পৰিমাণ নাই যিজনৰ ক্ষয় নাই বিনাশ নাই আৰু যিহেতু তেওঁ সদায় তেওঁৱেই কেৱল মাত্ৰ সকলোতে তেওঁৱেই বিৰাজমান হৈ আছে তুমি কি অনন্ত আঁতৰ নাহিকৰ ভেদ দেখে কালে তোমাৰ নাহিকে পৰিছে যে তুমিয়ে কেৱল মাত্ৰ অনন্ত যাৰ আদি অন্ত মানে নাই অনন্ত তেওঁ সদায় একেই গতিকে সেইজনৰ কোনো তাত একো ভেদ নাই আৰু দেখে কালে তেওঁ একো মানে ভিন্ন কৰিব নোৱাৰে দেশ কালৰ গণ্ডিত তেওঁ কোনেও ৰাখিব যিহেতু তেওঁক নোৱাৰে গতিকে তেওঁ যিহেতু সমস্তৰে অধিকাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী সেই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি ভগৱন্তক আকৌ কি বস্তুৱে মানে কি দেশ কালে তেওঁ পৰিচ্ছিন্ন কৰিব পাৰে পৰিচ্ছেদ কৰিব পাৰে এগৰাকী আহিছে মই লৈ লৈছো দেই কৃষ্ণ বস্তু পৰিচ্ছেদ প্ৰভু নকৰে তোমাক যিহেতু সদায় তুমি জানা নিশ্চিত তাত আকৌ যে তোমাক কোনো বস্তুৰ আৱৰণেও তোমাক কি কৰিব নোৱাৰে থাকিব নোৱাৰে তুমি সেইটো সদায় নিজে জানা যিহেতু ভগৱন্তক একো বস্তুৱে মানে তেওঁক পৃথক কৰিব নোৱাৰে একোৰ পৰা যিহেতু সদায় তুমি জানা নিশ্চয় কৰি এইটো কথা সদায় তুমি নিজে জানা এতেকেহে তুমি পূৰ্ণ আনন্দ আহিকে তুমি কি প্ৰকাশা প্ৰভু দেৱতাৰতে গতিকে তুমিয়ে পূৰ্ণ কাম ভগৱন্ত তোমাৰ বাদে আৰু কোনো দেৱতা নাই আৰু কোনো দ্বিতীয়জন আৰু তেওঁৰ বাদে নাই গতিকে তুমিয়ে কি কৰা তুমিয়ে সমস্ততে তুমিয়ে প্ৰকাশমান হৈ থকা প্ৰভু তুমিয়ে হলা দেৱতা সকলৰো দেৱতা গতিকে তোমাৰ ইনে আৰু কোনো যিহেতু নাই উপাধিৰহিত তুমি দেৱনী নন্দন এতেকে তুমি কি সত্য প্ৰভু নাৰায়ণ গুৰুৰূপ আদিত্যত জ্ঞান পাই এবিম্ব তুমি ঈশ্বৰ আপোনাৰ স্বৰূপ কৰিয়া যিটো মিছা ভৱ সাগৰ তৰে যেন কিটো পৰমাত্মা জ্ঞানতে অজ্ঞান নিবতয় আমাৰ আত্মাৰ স্বৰূপ জ্ঞান হেন যদি বোলা শুনা সিহাৰ উত্তৰ ভৈলা পৰ বুদ্ধি আত্মা অভ্যাসত যাৰ তাকে দূৰ কৰি বাক কৈলুই জ্ঞান নাহি অবদেখাইছো লোকৰ এতিয়া ক'লে যে উপাধি ৰহিত তুমি দেৱ নিৰঞ্জন এতেকে তুমি সেই সত্য প্ৰভু নাৰায়ণ যে উপাধি ৰহিত যাৰ জন্ম বা
বাঢ়ি যোৱা জন্ম হোৱা ক্ৰমান্বয়ে জৰা মৃত্যু এইবিলাক যিবিলাক আমাৰ যিবিলাক মানে অৱস্থা এই অৱস্থাবিলাক যিহেতু ভগৱন্তৰ নাই আৰু তাৰ বাদেও উপাধি ৰহিত তেওঁ কোনো মানে আমাৰ যিবিলাক আমি কাৰোবাক চিনাকি কৰিবৰ কাৰণে কিবা আমি এটা নাম বা কিবা এটা দি লওঁ তেনেকুৱা ধৰণৰ ভগৱন্তৰ একো নাই তেওঁ সকলোতে যিহেতু তেওঁ বিৰাজমান গতিকে তেওঁ একো বস্তুৱে তেওঁক যিহেতু পৰিচয় কৰিব নোৱাৰে সেইজন ভগৱন্ত কি কৈছে তুমি একেবাৰে তুমি সত্য প্ৰভু নাৰায়ণ গতিকে কেৱল মাত্ৰ সত্য বস্তু বোলা হ'ল তুমিয়ে প্ৰভু গতিকে তোমাৰ বাবে আৰু অন্য কোনো নাই গুৰু ৰূপ আদিত্য জ্ঞান চকু পায় এব বিম্ব তুমি ঈশ্বৰক সৰ্বদাই যিহেতু আমাক সূৰ্যৰ পোহৰ দিয়ে আমি সূৰ্যৰ পোহৰত সকলোখিনি দেখো কিন্তু যেতিয়া সেই সূৰ্যৰ পোহৰত আমি সেই সূৰ্যক মানে গুৰু ৰূপে সূৰ্যৰ পৰা যিখিনি আধ্যাত্মিক মানে জ্ঞান বা ৰূপ যিখিনি আমি চকুৰ দ্বাৰা আমি দেখিম সেইখিনিকে হয়তো ইয়াক আদিত্যৰ পৰা জ্ঞান চকু পোৱা বুলি কৈছে যিহেতু আদিত্যই হ'ল মানে সূৰ্য গতিকে সেই সূৰ্যৰ পৰা আমি যেতিয়া জ্ঞান মানে প্ৰকৃত আমি জ্ঞান চকু পাম যেতিয়া আমি ভগৱন্তক আমি চিনি পাম যেতিয়া আমি এই কৰ্ম চকুৰে যিহেতু আমি ভগৱন্তক কেতিয়াও আমি দেখিব নোৱাৰো কিন্তু আমি যদি জ্ঞান চকুৰে চাওঁ যে ভগৱন্ত কোন বা তেওঁ কি সেই কথাটো আমি তেতিয়া বুজি পাম গতিকে এই ধৰণে কি কৰিছে ভগৱন্ত সদায় সৰ্বদাই তেওঁ আপোনাৰ স্বৰূপ কৰিয়া দেখে যিটো মিছা হব সাগৰক কৰে যিটো আৰু যিসকলে এই জ্ঞান চকু পাই পেলাই নিজৰ স্বৰূপটো বা ভগৱন্তৰ স্বৰূপ তেওঁলোকে বুজিব পাৰে যিটো চিনি পায় আৰু সেই সকলে যেতিয়া ভগৱন্তৰ স্বৰূপটো জানিব যে তেওঁৱে কেৱল মাত্ৰ সত্য তেওঁ কিবাতেহে আমি এই মানে প্ৰত্যেকে আমি আছো গতিকে সেই কথাটো আমি যেতিয়া বুজি পাম তেতিয়া যিসকলে বা বুজি পাব সেইসকলে এই সংসাৰ সাগৰ কৰিব অনায়াসে যিহেতু পাৰিব পৰমাত্মাৰ জ্ঞানতে অজ্ঞান নিৰ্গত আত্মাৰ স্বৰূপৰ জ্ঞান যিসকলে লয় আমি যেতিয়া পৰমাত্মাক চিনি পাম আমি যেতিয়া ভগৱন্তমুখী হম আমাৰ যিটো সেই জ্ঞানটো যেতিয়া আমালৈ আহিব যে আমি নিজে আমাৰ শৰীৰটোৰো আমাৰ একো অৰ্থ নাই যিহেতু আমাক চৈতন্য কৰি ৰাখিছে সেই জীৱাত্মাৰ যি ভগৱন্তৰ আত্মাই আহে গতিকে তেওঁৱে যিহেতু সকলোতে আছে সেই জ্ঞানটো সেই পৰমাত্মাৰ জ্ঞানটো আমি যেতিয়া পাম তেতিয়া কি হব আমি যে অজ্ঞানতা আমাৰ যিখিনি অজ্ঞানতা এইটো মোৰ দেহ এইটো মোৰ সন্তান এইবোৰ মোৰ কিবা কিবি এই যে আমি যে অজ্ঞান মায়ামোহত আমি যিখিনি মানে মজি থাকো মই মোৰ ভাৱত থাকো এইটো মোৰ হাত মোৰ ঘৰ মোৰ ল'ৰা মোৰ ছোৱালী এই যে মই মোৰ ভাৱবিলাক অহং ভাৱবিলাক হেন যদি বোলা শুনা নিশাৰ উত্তৰ কৰিলা পৰ বুদ্ধি আত্মা অজ্ঞাত যায় আৰু যদি তুমি শুনা বা যিটো কথা এতিয়া যে ক'লে তুমি যিটো মানে পৰমাত্মা জ্ঞান যিসকলে বুজি পায় তাৰ উত্তৰটো এতিয়া তুমি শুনা কাৰণ কৰিলা পৰ বুদ্ধি আত্মা অজ্ঞাত যায় যিসকলে আত্মা বুলি যিসকলে পৰবুদ্ধি যিসকলে মানে ভগৱন্তক চিনি নাপায় তেওঁৱে যে আমাৰ আত্মা তেওঁ যে কৃপা কৰি আছে সেই কথাটো সেইসকলে বুজি নাপায় সেইসকলে এই নিজৰ দেহটোকে কি কৰে এইটোকে আত্মা বুলি তেওঁলোকে ভাবি লয় তাকে দূৰ পৰিবাক কৰিলো এইটো জ্ঞান নাহি অৰ্থ দেখা এইটো লোকৰ সমান আৰু সেই যিসকলে এই যে আত্মাটোকে দেহাটোকে মোৰ মই বা এইটোকে আত্মা বুলি ভাবি থাকে সেইসকলৰ যিখিনি অজ্ঞানতা এই অজ্ঞানতাখিনি দূৰ কৰিবৰ কাৰণেহে মই এই কথাখিনি কলো নাহি অজ্ঞ দেখা এইটো লোকৰ সমান মই এইসকলৰ মনৰ মানে অজ্ঞানতা দূৰ কৰিবৰ কাৰণে মই এই কথাখিনি কলো কাৰণ
এওঁলোকতকৈ আৰু যদি তেওঁলোকে এতিয়াও যদি নুবুজে তেতিয়াহ'লে তেওঁলোকতকৈ আৰু অজ্ঞ নাই। কাৰণ আমি ধৰক আমি কোনোবা কাৰোবাৰ ঘৰ এটা আমি ভাড়া লৈ পেলাই আমি যেতিয়া আছো, সেই ঘৰটো যেতিয়া আমাক মালিকে ওলাই যাবলৈ ক'ব, আমি সেই ঘৰটোৰ পৰা আমি লগালগ ওলাই যাব লাগিব। গতিকে আমি আকৌ বেলেগ এটা ঘৰ ল'বগৈ লাগিব, নহ'লে আমি আলৈ এটা মৰিবগৈ লাগিব। কিন্তু সেই তেনেধৰণে ভগৱন্তৰ যিহেতু আমাৰ আত্মাৰূপে এই শৰীৰটোত সোমাই আছে, আৰু ভগৱন্তই যেতিয়া আমাৰ এই শৰীৰটোক এৰি থৈ গুচি যাব, তেতিয়া আৰু আমাৰ এই শৰীৰটোৰ যিহেতু কোনো কাম নাথাকিব। গতিকে সেই ভগৱন্তই এৰি দিয়াৰ লগে লগে আমাৰ কোনো অৰ্থ নাই। গতিকে সেইজন ভগৱন্তক যদি চিনি নাপায় তেতিয়াহ'লে তেওঁতকৈ আৰু অজ্ঞ নাই বুলি কৈছে। তুমি কি কেৱলে আত্মা, তুমি কি কেৱলে আত্মা প্ৰভু নাৰায়ণ, তোমাক কৰিলে পৰ বুদ্ধি অজ্ঞজন। আৰু তুমিয়ে কেৱল মাত্ৰ সকলোৰে আত্মা প্ৰভু নাৰায়ণ, প্ৰভু তুমিয়ে সকলোৰে কেৱল আত্মা। আৰু সেই সকলে তোমাতেই যিহেতু যিসকলে পৰ বুদ্ধি জ্ঞান অজ্ঞ কৰিলে, মানে যিসকল অজ্ঞ সেইজনে তোমাক কি কৰিব, পৰ বুদ্ধি জ্ঞান কৰিব। তাৰমানে তুমি আমাৰ কোনো নহয়, তাৰমানে তুমি আমাক একো কৰি থকা নাই। তোমাৰ আত্মাৰ যে তুমি আছা সেই কথাটো তেওঁলোকে বুজি নাপায়। তেওঁলোকে নিজৰ এই পঞ্চভৌতিক এই দেহটোকে কি কৰে, তেওঁলোকে আত্মা বুলি ভাবিব। নিচা পৰ দেহাদিত আত্মা কৰি মানে ইয়াত হৰাই কৃষ্ণ। এইখন মই পাঠ কৰা নাছিলো নেকি। তুমি কি কেৱলে আত্মা প্ৰভু নাৰায়ণ, তোমাক কৰিলে পৰ বুদ্ধি অজ্ঞজন। নিচা পৰ দেহাদিক আত্মা কৰি মানে ইয়াত হৰাইলা তুমি তাহা কন জানে। বিচাৰিয়া ফুৰ আত্মাক বাহিৰত, আচৰ্য জ্ঞান আতি দেখাকে নমত। বুলি তাহা অজ্ঞানীৰ নয় অৱস্থা, জ্ঞান ভৈলে মুখ পাৱে কৈলুই কথা। কৃষক কহিলা তেবে ভকতি পূৰ্বত, ইহাৰ উত্তৰ শুনি হুকজে নমত। হাতে যেন পাৱে কৰি লৈলো জ্ঞান, তথাপিতো প্ৰভু দেৱ শুনাবি জনান। এতিয়া আমাক ক'লে যে তুমি কি কেৱলে আত্মা প্ৰভু নাৰায়ণ, তোমাক কৰিলে পৰ বুদ্ধি অজ্ঞজন। যিসকলে এতিয়া যি ভগৱন্তই যিহেতু সকলোৰে আত্মা, তুমিয়ে কেৱল আত্মা, কিন্তু তোমাক যিসকলে পৰ বুদ্ধি জ্ঞান কৰিলে যে ভগৱন্তও তেওঁৰ আত্মা নহয় বা তেওঁ ভগৱন্তৰ একো মানে অংগ নহয়, তেওঁ ভগৱন্তকো ভিন্ন বুলি ভাবিলে আৰু নিজকো ভগৱন্ততকৈ ভিন্ন বুলি ভাবিলে। গতিকে সেই পৰ বুদ্ধি জ্ঞান কৰা সকলে সেইসকলক অজ্ঞ বুলি কৈছে। সেইকাৰণে কৈছে মিছা পৰ দেহাদিক আত্মা কৰি মানে হিয়া চহৰাইলা তুমি তাহা কন জানে। সেই মিছা দেহাটোকে কি কৰে, লোকৰ এই পঞ্চভৌতিক দেহাটোকে আত্মা বুলি তেওঁলোকে যিহেতু মানে, আৰু
সেই সকলৰ তুমি যে হৃদয়তে আত্মাৰূপে সকলোতে তুমি যে আছা সেই কথাটো তেওঁলোকে নাজানি পেলাই কি কৰিলে তোমাকো হেৰুৱালে তাৰমানে বিচাৰি ফুৰৰ আত্মাক বাহিৰত আশ্চৰ্য জ্ঞানৰ অজ্ঞানৰ আদি দেখা কেনম যে তুমি অন্তৰতে অন্তৰ্যামী হৈ তুমি অন্তৰতে থাকা কিন্তু তেওঁলোকে তোমাক চিনি নেপাই পেলাই কি কৰে বাহিৰত তোমাক বিচাৰি ফুৰে আৰু কিমান এইটো আশ্চৰ্য কথা কিমান অজ্ঞান চোৱাচোন সেইকাৰণে কৈছে যে এইটো কেনেকুৱা কথা কিমান আশ্চৰ্য কথা আৰু এওঁলোক কিমান অজ্ঞানী তুমি চোৱাচোন বুলি ভাষা অজ্ঞানীৰ হেনৰ অৱস্থা জ্ঞানক হৈলে মূৰ্খ পাৱে কৈলো এইটো কথা বা তুমি ক'ব পাৰা যে এইসকল অজ্ঞানী হৈ আছে কাৰণেহে যিহেতু আমাৰ সৈতে তোমাৰে অভিজ্ঞাই আমাকে মহিল হৰি নাজানো তোমাৰ তত্ত্ব তোমাৰ চৰণে হৰি শৰণত উপসীয়া কাৰ কৰিলো তোমাৰ নাম যেতিয়া ভগৱন্তই সেইকাৰণে কৈছে যে তেওঁলোকে অজ্ঞান অৱস্থাত আছে সেইকাৰণেহে তেওঁলোকে চিনি পোৱা নাই কিন্তু যেতিয়া জ্ঞান হ'ব তেতিয়া এই ভগৱন্তৰ তেওঁ মানে অবিদ্যা বা অজ্ঞান সেই যেতিয়া নাইকিয়া হৈ যাব যেতিয়া জ্ঞান চকু অজয় হ'ব তেতিয়া কি হ'ব তেওঁলোকে সেই ভগৱন্তৰ মুক্তি হ'লেই তেওঁলোকে মুখ্য পাব পাৰিব সেইকাৰণে তেওঁলোকৰ কাৰণেহে মই এইখিনি কথা কৈছো কৃষক পঢ়িলা তেবে ভকতি পূৰ্বত ইহাৰ উত্তৰ শুনি উপজনমত এতিয়া তুমি এইটোও মোক সুধিব পাৰা প্ৰভু যে তুমিনো আগতে ভকতিৰ কথাটো কিয় ক'লা কাৰণ আগতে ভগৱন্তৰ ভকতি কৰাৰ কথা কৈ আহিলে গতিকে তুমিনো সেই আগতে ভগৱন্তৰ ভকতিৰ কথাটো তুমি কিয় ক'লা আৰু ইয়াৰো উত্তৰত কি হ'ব তুমি শুনা প্ৰভু এই ধৰণে এতিয়া ব্ৰহ্মাই ভগৱন্তক কৈছে যেন হাতে যেন পাৱে কৰি কৰিলো যদি জ্ঞান তথাপিতো প্ৰভুদেৱ শুনা বিদ্যমান এই কথাষাৰে মই অকমান বুজি পোৱা নাই দেই হাতত আৰু পাৱত ভৰি যিহেতু কিছুমানে মানে কৰি মানে এইটো এতিয়া কিহৰ কৰি পিন্ধাৰ কথাই কৈছে নে ভৰিত নে কি কৈছে মই এই কথাটো অকমান মানে খেলি মেলি লাগি আছে যদিও এই জ্ঞানটো তেওঁলোকে পালে এই কথাখিনি আমাক দেউতাই অকমান ভালকে বুজাই দিব তথাপিতো প্ৰভুদেৱ শুনা বিদ্যমান কিন্তু যদিও তেওঁলোকে সেইবিলাক কৰি থাকে তথাপিতো কি হয় তেওঁ সেই ভগৱন্ত সকলোতে তেওঁ বিদ্যমান হৈ থাকে তোমাৰ চৰণ দুই পংকজ বিশেষ আৰু এক দেখে প্ৰসাদৰে ইয়াদাস অনুগ্ৰহ কৰা কৃপাময় তদু মহিমাৰ তত্ত্ব সেহিহে জানয় আনমতে সংগ এৰি চিৰকালো এতেকে ভকতি শ্ৰেষ্ঠ কৰিলো ভকতিকে হেতু প্ৰভু তোমাৰ কৃপাৰ ব্ৰহ্মাৰ বচন ইটো থৈলোৱে বিমানে ইমাৱে শুকৰ বচন সাৱধানে কৃষ্ণৰ মহিমা সুখ ৰাজাত নাহি যাৰ প্ৰমাণ নিৰ্গুণ ভগৱন্ত এতিয়া
হলে যে তোমার নদী পঙ্কজ বিশেষ তারও এক দিশে প্ৰসাদৰ একলে ভগৱন্তৰ যিহেতু তেওঁ পাদপদ্ম বুলি তেওঁ বিশেষ ভগৱন্তৰ পাদপদ্ম ভকতৰ কাৰণে বিশেষ আৰু সেই ভকতে ভগৱন্তৰ সেই পাদপদ্মতে আশ্ৰয় লয় বা সেই ভগৱন্তৰ পাদপদ্মকে মানে ভজনা কৰি থাকে আৰু সেই ভগৱন্তৰ দুই পদ্মৰ পংকজৰ মানে দুই চৰণ পংকজৰ যদি তাৰ এই অকণমান যদি প্ৰসাদৰ যদি তেওঁ অনুগ্ৰহ যদি অকণমান পায় তেতিয়াহ'লে কি হয় দিয়া যাক অনুগ্ৰহ কৰা কিবা মই যদু মহিমাৰ তত্ত্ব জানয় যে যিসকলৰ ভগৱন্তৰ প্ৰতি ভকতি হ'ব আৰু সেই ভগৱন্তৰ প্ৰতি ভকতি হ'লে যেতিয়া তেওঁ সেই পাদপংকজৰ অকণমান লেখ মাত্ৰ যদি অনুগ্ৰহ তেওঁলোকে পায় তেতিয়াহ'লে সেইকাৰণে কৈছে দিয়া যাক অনুগ্ৰহ কৰা কৃপা মই যদু মহিমাৰ তত্ত্ব যাক তুমি তাৰমানে কৃপা কৰা যে সেই ভগৱন্ত যিহেতু আমি জানোৱেই যে ভগৱন্ত তেওঁৰে অভিদায়ে আমাক মোহিত কৰি আছে কাৰণ তেওঁ মায়াই আমাক মোহি আছে গতিকে তেওঁৰ তত্ত্ব আমি বুজি যিহেতু নেপাওঁ সেইকাৰণে যেতিয়া তোমাৰ চৰণে আমি শৰণ প্ৰক্ৰিয়াসাৰ কৰিলো তোমাৰ নামত যেতিয়া ভগৱন্তৰ শৰণাপন্ন হৈ ভগৱন্তক যেতিয়া ভজনা কৰিব বা ভকতি কৰিব তেতিয়া সেই ভগৱন্তৰ যেতিয়া সেইজনৰ প্ৰতি প্ৰসন্ন হ'ব আৰু ভগৱন্ত প্ৰসন্ন হ'লে তেওঁ কি হ'ব সেই মায়া মোহ বা এই অবিদ্যা অজ্ঞানতাৰ সকলো তেওঁৰ পৰা নাশ হৈ যাব সেইকাৰণে কৈছে তোমাৰ যদি সেই পাদপদ্মৰ এক লেখ মাত্ৰ যদি অনুগ্ৰহ পায় তেতিয়াহ'লে তোমাৰ মহিমাৰ তত্ত্ব সেইজনে জানি যাব গতিকে তুমি অনুগ্ৰহ কৰিবৰ কাৰণে মই আগতে পূৰ্বতে মানে ভকতিৰ জ্ঞানটো তেওঁলোকক সেই ভকতি কৰিবৰ কাৰণে বা ভকতিৰ কথা মই কৈছিলোঁ আনমতে সংগ এৰি যদি বিচাৰ চিৰকালৰ তথাপি তোমাক অনুজানয় যদি তোমাক ভকতি নকৰি অন্য ধৰণে যদি অন্য তোমাৰ এৰি যদি অন্য কোনোবা অন্য পথেদি যদি গৈ সেই ভগৱন্তক পাবলৈ যদি তেওঁলোকে বিচাৰে তেতিয়াহ'লে সেই গোটেই জীৱনটো তেওঁলোকে নিপাত কৰি দিলেও তেওঁলোকে কিন্তু সেই ভগৱন্তক চিনিব নোৱাৰে বা ভগৱন্তৰ তত্ত্ব তেওঁলোকে বুজি পাব নোৱাৰিব সেইকাৰণে এতেকে ভকতি চেষ্টা কৰিলো খাই ভকতিকে সেইটো প্ৰভু তোমাৰ কৃপা আৰু মই সেইকাৰণে পূৰ্বতে ভকতিৰ কথা কৈছিলোঁ কাৰণ ভকতিয়ে শ্ৰেষ্ঠ আৰু ভকতিৰ দ্বাৰাহে যিহেতু তোমাক পাব পাৰে তোমাৰ কৃপা লাভ কৰিব পাৰে সেইকাৰণে মই কি কৰিছিলোঁ পূৰ্বতে ভকতিৰ কথা সেই প্ৰভু মই সেইকাৰণে তোমাৰ কৃপা পাবৰ কাৰণে মই ভকতিৰ কথা কৈছিলোঁ ব্ৰহ্মাৰ বচনৰ এইটো থৈলোৱেই মানে শুনা শুকৰ বচন সাৱধানে এতিয়া ইতিমধ্যে এইখিনি ব্ৰহ্মাৰ কথা ইমানতে থৈছে আৰু আমিও আজিৰ পৰা আমি ইমানতে থম কালিলৈ আকৌ আমি শুকৰ বচন শুনিম গতিকে এতিয়া সেই শুকে কৃষ্ণৰ মহিমা শুকৰ এটা প্ৰসন্ত নাহি তাৰ প্ৰমাণৰ নিপুণ ভগৱন্ত যে এতিয়া কৃষ্ণৰ যি মহিমা সেই মহিমাৰ কথা শুক মুনিয়ে পৰীক্ষিত ৰজাৰ আগত ক'ব আৰু সেই ভগৱন্তৰ যাৰ প্ৰমাণ নাই যে তেওঁৱে নিগুণ ভগৱন্ত এই কথাখিনি ফুকমুনিয়ে পিছত পৰীক্ষিত ৰজাৰ আগত আমি সেইখিনি কথা কালিলৈ পাম আমি আজি কাৰণে মাজতে সামৰি দিছোঁ কৃষ্ণ ব্ৰহ্মাৰ বচন ইটো থৈলোৱে মানে শুনা আবে শুকৰ বচন সাৱধানে কৃষ্ণৰ মহিমা শুক ৰাজাত প্ৰসন্ত নাহি যাৰ প্ৰমাণ নিৰ্গুণ হৰি
কৃষ্ণ 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 মাধৱ মাধৱ জয় গুৰু শংকৰ জয় জয়তে আমাৰ এতিয়ালৈ পৰম পূজ্যবাদ পুণ্যশ্লোক দেউতাৰ চৰণলৈ ইয়াৰ ভক্তি ভৰা সেৱা আমি আগবঢ়ালো। আজি অনুষ্ঠানটি পৰিচালনা কৰি লৈ যোৱা দিল্লী দাস আইগৰাকীৰ চৰণত জিতা দাস আইগৰাকীৰ চৰণলৈ আমি সেৱাভাগি আগবঢ়াৰ লগতে আজি ইমান সুন্দৰকৈ আমাক ঈশ্বৰ নিৰ্ণয় মাহাত্মৰ কিছু পদাংশ আমাৰ ভক্তি মাতৃ লক্ষ্মীমাই বৰা এগৰাকীয়ে বৰ সুন্দৰকৈ আমাক শ্ৰৱণানন্দ কৰিছে, লগতে তেখেতে অতি সুন্দৰকৈ নিৰলসভাৱে আমাক বিশ্লেষণ কৰিছে, সৰলীকৰণ কৰি আমাক উপকৃত কৰিছে। তেখেতৰ চৰণলৈ আমাৰ ভক্তি ভাষা ভাগি আগবঢ়াইছো। আৰু লগতে আজি সত্ৰ সমাজত উপস্থিত হৈ থকা সমূহ আই বাপ বান্ধৱৰ চৰণত পুৰাৰ ভক্তি ভাষা ভাগি আগবঢ়াইছো। হয়, আজি আমি কিছু কথাহে সংযোগ কৰি দিম। বৰ সুন্দৰকৈ আইগৰাকী ইতিমধ্যে কৈ গৈছে। এতিয়া আজি আমি ব্ৰহ্ম মহান লীলাৰ অংশখিনি গুৰুজনে আনিছে ভাগৱতৰ, আৰু সেইখিনি আমি সকলোৱে গম পাইছো। এতিয়া ইয়াত ব্ৰহ্মাই ভগৱন্তক কি বুলি কৈছে? কৃষ্ণ কৈছে সত্য কৰি ব্ৰহ্ম নিৰূপন্ত, তুমিছে মাত্ৰ সত্য আত্মা এক। ব্ৰহ্মাই কৃষ্ণকেই পৰম সত্য ব্ৰহ্ম বুলি নিৰূপণ কৰিছে। অৰ্থাৎ কৃষ্ণ কোনো সাধাৰণ মানৱ নহয়, তেওঁ পৰম ঈশ্বৰ, পৰমেশ্বৰ, আৰু তেওঁই একমাত্ৰ চিৰন্তন সত্য স্বৰূপ আত্মা। তোমাৰ বাহিৰে ভগৱন্তই কৈছে যে তেখেতৰ বাহিৰে, কৃষ্ণ গোসাঁইৰ বাহিৰে স্বতন্ত্ৰভাৱে আন কোনো চিৰস্থায়ী সত্য নাই, পৰম সত্য ভগৱান। আৰু ইয়াত সুন্দৰকৈ কৈছে নুহি কয় সত্য আন বিকাৰ যতে ক। এই জগতত যিমান বস্তু আছে এই সকলো বিলাকে পৰিৱৰ্তনশীল। বিকাৰ মানে পৰিৱৰ্তনশীল, বিকাৰযুক্ত বুলি কয়, একে অৱস্থাত নাথাকে। সেয়েহে এইবোৰ পৰম সত্য নহয়। জন্ম আদি তোমাৰ বিকাৰ নাহি কয়। ভগৱন্তৰ যি জন্ম হৈছে, জন্ম ভগৱন্তৰ নহয়, অপৰমজন কি হ'ল জন্ম বৃদ্ধি পৰিৱৰ্তন মৃত্যু ক্ষয় জীৱৰ ক্ষেত্ৰত সত্য, কিন্তু ভগৱান কৃষ্ণৰ ক্ষেত্ৰত এইবোৰ নাথাকে। তেওঁ জন্ম সাধাৰণ জীৱৰ দৰে কৰ্মফলিত জন্ম নহয়, তেওঁ দিব্য বিভাগ। অৰ্থাৎ আমি জীৱৰ জন্ম হয় কৰ্মৰ অধীন, মায়াৰ অধীন, আৰু ভগৱান আহে অৱতাৰ ৰূপে, পূৰ্ণ অৱতাৰ ৰূপে শ্ৰীকৃষ্ণ আহিছে, স্ব ইচ্ছা আহিছে, মায়াৰ অধীনত নহয়। আৰু সেইকাৰণে ব্ৰহ্মাই এই কথাটো আমাক বুজাইছে যে বকুলত জন্ম লোৱা দেখা পোৱা যায় যদিও, বা দেখা যায় যদিও সেই জন্ম সাধাৰণ জন্ম নহয়, সেই জন্ম ৰহিত অজ অদ্বয় চিৰন্তন সত্য। ইমান সুন্দৰকৈ ইয়াত গুৰুজনাই বুজাই দিছে। আমাৰ কৰবাত হৈছে ব্ৰহ্ম মোহনৰ পৰা এই কথাখিনি কৈছে। আৰু ইয়াত বৰ সুন্দৰকৈ কৈছে যে ভগৱন্তৰ ৰূপ বা নিৰ্ণয় বৰ্ণনা কৰিছে। যিহেতু তুমি সি পুণ্য সদা সুখময়, অক্ষয় ঐশ্বৰ্য তুমি যিহেতু নিশ্চয়, এতেকে তোমাৰ বৃদ্ধি পৰিমাণ নাই। এই কথাষাৰ কোৱা হৈছে যে জীৱই জন্ম হয়, বৃদ্ধি হয়, বুঢ়া হয় আৰু মৰে। আৰু ভগৱানৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য নহয়। বকুলক শিশুৰূপে দেখা দিলেও কৃষ্ণ এতিয়াও পূৰ্ণ পৰম ব্ৰহ্ম। তেওঁৰ শিশুৰূপ, কিশোৰূপ, জীৱৰূপ সকলো ৰূপেই সমানভাৱে পূৰ্ণ দিব্য। সেই ভগৱন্তক ব্ৰহ্মাই স্বীকাৰ কৰিছে যে হে কৃষ্ণ, তুমি আদি পুৰুষ, চিৰন্তন, পূৰ্ণ, আনন্দময় আৰু অবিকাৰী, পৰিৱৰ্তনশীল নহয়। তোমাৰ জন্ম বৃদ্ধি ক্ষয় নাই, অক্ষয়। তুমি সদায় পৰম সত্য, তুমি সদায় সত্য। আৰু এইখিনিতে আমি অকমান বৃহৎ আৰণ্য উপনিষদ বা ইসুপনিষদ যি মন্ত্ৰ, সেই মন্ত্ৰৰ কথাখিনি ইয়াত বুজি লৈছে। তাত কোৱা হৈছে, তাত শান্তি মন্ত্ৰ এটা আছে, পুণ্য মদ পুণ্যং মিদং পুণ্যাৎ পুণ্যমুদচ্যতে পুণ্যস্য পুণ্যমাদয় পুণ্যভেৱাৱশ্যতে। অৰ্থাৎ কথা হৈছে ভগৱান পূৰ্ণ, ভগৱানৰ অসীম শক্তি তেনেকুৱা পূৰ্ণ মদ, সেই পৰম ব্ৰহ্ম ভগৱান পূৰ্ণ মিদম,
জগতটো পূৰ্ণ, কাৰণ ই পূৰ্ণ ঈশ্বৰৰ শক্তি প্ৰকাশ, পূৰ্ণ মধ্যতে পূৰ্ণ ভগৱানৰ পৰাই এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰকাশ ঘটিলে, কিন্তু তেওঁৰ পূৰ্ণতাত কোনো হানি নহল। এই কথাখিনি কৈছে কি যে ভগৱন্তৰ কোনো ক্ষয় বা বৃদ্ধি নহয়, ভগৱান এটা হৈ থাকে। যেনেকৈ আমি চাকি এগছ জ্বলালো, চাকি গছৰ পৰা আমি কেতিয়াবা 1000 চাকি জ্বলাব পাৰো, কিন্তু মূল চাকি গৰাকী ফল কমি যায় জানো? নাযায়। অৰ্থাৎ ভগৱান তেনেকৈ পূৰ্ণ, তেওঁৰ সৃষ্টি পূৰ্ণ, সেই পূৰ্ণৰ পৰা পূৰ্ণ প্ৰকাশ হলেও তেওঁৰ চিৰদিন পূৰ্ণ হৈ থাকে। গতিকে তোমাৰ ভগৱন্তৰ কোনো বৃদ্ধি ক্ষয় নাই, এতেকে তোমাৰ বৃদ্ধি পৰিমাণৰ নাই, নাহি ক্ষয় বিনাশ তোমাৰ সৰ্বদাই, তেতিয়াও তোমাৰ সদায় একেই থাকিব। এই কথাষাৰ বৰ সুন্দৰকৈ ইয়াত ব্ৰহ্মাই ভগৱন্তক স্তুতি কৰোঁতে কৈছে। ইয়াৰ পাছত আৰু সুন্দৰকে বুজাই দিছে, দেশ কালে তোমাৰ নাহিকে পৰিচ্ছেদ, বস্তু পৰিচ্ছেদ প্ৰভু নকৰে তোমাক, যিহেতু সদায় তুমি জানা নিশ্চয় আকৌ এটাকে তুমি আনৰ নাহি কেহ। ইমান সুন্দৰকৈ বুজাই দিছে ভগৱন্তক, যে ভগৱন্তৰ কেনেকুৱা, কেনেধৰণে আছে। এই সকলো ক্ষেত্ৰত দেশ কালে তোমাৰ নাহিকে পৰিচ্ছেদ, তোমাৰ স্বৰূপত কোনো ভেদ নাই, এই আমি গম পালোৱেই। আৰু পৰিচ্ছেদ বুলি কলে আমি কি বুজি পাওঁ? পৰিচ্ছেদ বুলি কলে আমি তিনিটা কথা বুজি পাওঁ। সেই হৈছে কি যে দেশৰ পৰিচ্ছেদ মানে কোনো এটা বস্তুৰ নিৰ্দিষ্ট ঠাইত থাকে, কালৰ পৰিচ্ছেদ মানে কোনো এটা নিৰ্দিষ্ট সময়লৈকে থাকে, কিন্তু ভগৱন্ত সদায় আছে আৰু ভৱিষ্যতেও থাকিব, সকলো সময়তে তেওঁ থাকিব। বস্তু পৰিচ্ছেদে নকৰে তোমাক, জগতৰ বস্তু ইটোৰ পৰা সিটো পৃথক বস্তুবোৰ, কিন্তু তোমাৰ বাহিৰে স্বাধীনভাৱে থকা কোনো বস্তু নাই, সকলো তোমাৰেই শক্তিৰ প্ৰকাশ হৈছে। সেয়ে ভগৱন্তক কোনো বস্তুত সীমাবদ্ধ কৰি ৰাখিব নোৱাৰি। এই যে কথাষাৰ কলে, তাৰপিছত যিহেতু সদায় তুমি জানা নিশ্চয় আছ, গতিকে সেই প্ৰভু জ্ঞানী আৰু শাস্ত্ৰজ্ঞ সকলে এই কথা জানে, যে কি জানে, যে তুমি পূৰ্ণ ব্ৰহ্ম, তোমাৰ কোনো অভাৱ নাই, তোমাৰ সমান বা তোমাতকৈ ডাঙৰ কোনো নাই। গতিকে তুমি কোনো সীমাৰ ভিতৰত নথকা অনন্ত সত্তা, তোমাৰ কিমান অনন্ত সত্তা, তুমি দেশেৰে সীমাবদ্ধ নোহোৱা, কালেৰে সীমাবদ্ধ নোহোৱা, আনকি বস্তুও তোমাক পৃথক বা সীমিত কৰিব নোৱাৰে। চিন্তা ধৰণে সেই বস্তু পৰিচয়, সেয়েহে তুমি সেই পূৰ্ণ পৰম ব্ৰহ্ম, যাৰ সমান কোনো একো নাই। যিটো উপনিষদ কৈছে একমৱা দ্বিতীয়কম, একে দ্বিতীয় পূৰ্ণ নাই, এটাই। সেইটো চান্দোগ্য উপনিষদত আছিলে, য'ত উদ্দালকক সেতুকেতুৱে কৈছিলে, উদ্দালক সেতুকেতুক কৈছিলে যে এটা অদ্বিতীয়, যে তোমাৰ সমান কোনো নাই, তেওঁৰ ওপৰত কোনো নাই, তেওঁৰ দৰে স্বাধীনতা দ্বিতীয়তা কোনো নাই। অৰ্থাৎ আমি এনেকৈ ক'ব পাৰো, উদাহৰণস্বৰূপে সূৰ্য আৰু সূৰ্যৰ পোহৰ, জুই আৰু জুইৰ তাপ। এতিয়া তাপটো জুই হয় নে নহয়? তাপ জুই নহয়, কিন্তু জুইৰ বাহিৰতো নাযায়। জুই নহলে তাপ হব নোৱাৰে। পোহৰটো সূৰ্য নেকি? নহয়, কিন্তু সূৰ্য থাকিলেহে পোহৰ হয়। ঠিক ভগৱন্তৰ কথাখিনি আমাৰ তেনেকুৱাই বুলি আমি ধৰিব পাৰো। আৰু এই ক্ষেত্ৰত ব্ৰহ্মাই কৈছে যে মই যাক গোপাল বালক বুলি ভাবিছিলো, সেইজন গোপাল বালক সাধাৰণ বালক নহয়, তেওঁই একমা বা দ্বিতীয়কম, তেওঁ এই পৰম সত্য। আৰু কৃষ্ণৰ পৰাই সকলো উৎপত্তি হৈছে, কৃষ্ণতেই সকলোৰে অৱস্থিত, আৰু কৃষ্ণতেই সকলো লয় যায়। তুমি সেই অনন্ত দেশে কালে বস্তুত সীমাবদ্ধ নোহোৱা, শূন্য অদ্বিতীয়। এয়া ভগৱন্তৰ স্বৰূপ কথা আমাক সুন্দৰকৈ আমাক বুজাই দিছে। ইয়াৰ পাছত বৰ সুন্দৰকৈ কৈছে, তুমি সি প্ৰকাশ প্ৰভু দেৱতাৰ দেৱ, উপাধি ৰহিত তুমি দেৱ নিৰঞ্জন, এতেকে তুমি সে সত্য প্ৰভু নাৰায়ণ। একদম চূড়ান্ত ভাৱে কৈ আছে। কি কৈছে? যে তুমি সে প্ৰকাশ প্ৰভু দেৱতাৰো দেৱ, উপাধি ৰহিত।
উপাধিৰ পৰা তুমি ৰহিত। আমি আগে আলোচনা কৰিছো যে তুমি কোনো ভৌতিক উপাধি বা সীমাবদ্ধতাৰ অধীন নহয়। তোমাৰ ওপৰত মায়াই কোনো প্ৰভাৱ কৰিব নোৱাৰে, আৰু সেইকাৰণে তুমি নিৰঞ্জন। জগতৰ সকলো বস্তু সময়ৰ লগে লগে পৰিৱৰ্তিত হয়, কিন্তু তুমি কেতিয়াও পৰিৱৰ্তিত নোহোৱা। আৰু সেই হৈছে তুমি প্ৰকৃত সত্য, চিৰন্তন সত্তা আৰু পৰম নাৰায়ণ তুমিয়ে। এই কথাখিনি প্ৰায় বাৰে বাৰে আমাক কি কৈ আছে যে জগতৰ সকলো অনিত্য বস্তুৰ আশ্ৰয় আৰু কাৰণ তেওঁ মানে ভগৱন্ত। সেইবাবে ব্ৰহ্মাই নিজৰ অহংকাৰ ত্যাগ কৰি স্বীকাৰ কৰিছে। তেওঁ কৈছে যে মই সৃষ্টিকৰ্তা বুলি গৰ্ব কৰিছিলো, কিন্তু প্ৰকৃততে মই প্ৰকৃত সৃষ্টিৰ উচ্চ পৰম সত্য আৰু দেৱতাৰ একমাত্ৰ নহয়। এই কথাখিনি ঈশ্বৰ তত্ত্বটোহে নিৰ্ণয় কৰিলে। আৰু সুন্দৰকৈ কৈছে যে পৰমাত্মাৰ জ্ঞান হল যদি অজ্ঞানী ৰূপে বন্ধন দূৰ হয়। বৰ সুন্দৰকৈ ইয়াত বুজনাই কৰিছে যে পৰমাত্মাৰ জ্ঞানতে অজ্ঞান নিৰ্দিষ্ট হয়, আত্মাৰ স্বৰূপ জ্ঞানৰ কৃষক লাগে। এতিয়া প্ৰশ্ন হয় যে পৰমাত্মাৰ জ্ঞান হলে যদি অজ্ঞানী বন্ধন দূৰ হয়, তেনেহলে আত্মাৰ স্বৰূপ জ্ঞানৰ আৱশ্যকতা কি? আৰু ব্ৰহ্মাই সেই উত্তৰ দিছে। কি বুলি দিছে? হেন যদি বোলা শুনা ইহাৰৰ উত্তৰ, ভৰিলা পৰ বুদ্ধি আত্মা অভ্যাসত যাৰ। তাকে দূৰ কৰিবাক কৈলৈতো জ্ঞান, নাহি অজ্ঞ দেখাইতো লোকৰ সমান। অৰ্থাৎ ব্যৱহাৰিক ক্ষেত্ৰত আত্মজ্ঞান অভ্যাস কৰিবলৈ যাওঁতে ঈশ্বৰৰ জিম্মেৰী হয়, অৰ্থাৎ আপোন পৰ ভেদ হয়, আৰু এনে ভাৱ দূৰ কৰিবলৈ আত্মাৰ স্বৰূপ জ্ঞানৰ প্ৰয়োজন। আৰু আত্মাৰ স্বৰূপ জ্ঞান কেতিয়া হ'ব? যেতিয়া আমি বুজি পাম। কি বুজি পাম? যে অজ্ঞানীসকলে যিটো নুবুজে, তেওঁলোকে বুজে কি যে জড়ৰ শৰীৰটোকে আত্মা জ্ঞান কৰে, আৰু তেওঁলোকে বুজি নাপায় প্ৰকৃত আত্মা কি। এই যে আত্মা কি বুজি নাপায় আৰু ঘূৰি ফুৰে, জড় শৰীৰটোক লৈ ঘূৰি ফুৰিছে যে এইটোৱে আত্মা, ইয়াতে আছে। গতিকে সেইটোৰ লগত তুলনা কৰা হৈছে যে আমি ঘৰতে বস্তু আছে, আমি বিচাৰি পোৱা নাই, কিন্তু গোটেই পৃথিৱীখন চলাত কৰি ফুৰিছো। এনেকুৱা ধৰণেৰে আমাক ব্ৰহ্মাই বুজাই দিছে যে আমাৰ হৃদয়ত থকা আত্মজ্ঞান আমি চাব লাগিব, আৰু সেইটো বিষয়ত যাতে আমি ভেদভাৱ দূৰ কৰিব লাগিব। অৰ্থাৎ আমি পৰম ব্ৰহ্ম ভগৱন্তক সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰিবই লাগিব। তাৰ বাহিৰে আৰু কোনো আমাৰ উপায় নাই। এই কথাখিনিকে বৰ সুন্দৰকৈ বুজাই দিছে। আৰু ইয়াত এটা কথা বৰ সুন্দৰকৈ আমাৰ হেৰিত লাগিছে, সেই ভাবি হৈছে কি, হাতে যেন পাৱে কৰি কৰিও যেন জান, তথাপিতো প্ৰভুদেৱ শুনা বিদ্যমান। তোমাৰ চৰণ দুই পংকজ বিশেষ, তাৰ এক দেশে প্ৰসাদৰ এক লেখ। হাতে যেন পাৱে কৰি কৰিলা যেন জ্ঞান। এতিয়া কৰি মানে আমাক কি কৈছে যে এজন দুখীয়া মানুহে, ধনী নোহোৱা মানুহে, দৰিদ্ৰ মানুহে যদি হাততে মূল্যৱান ধন বা কৰি পালে নিজকে ধনী বুলি ভাবে, তেনেদৰে ব্ৰহ্মাই কৈছে ময়ো কিছু আধ্যাত্মিক জ্ঞান লাভ কৰি নিজকে জ্ঞানী বুলি ভাবিছো, তথাপিতো প্ৰভুদেৱ শুনা বিদ্যমান। তথাপি হে ভগৱন্ত, ইয়াৰ সত্বেও আপোনাৰ মহিমা, শক্তি আৰু স্বৰূপৰ বিষয়ে এতিয়াও অসীম ৰহস্য বিদ্যমান, মই সম্পূৰ্ণৰূপে বুজিব পৰা নাই। তোমাৰ চৰণ দুই পংকজ বিশেষ, তোমাৰ দুইখন চৰণ পদ্মৰ দৰে পবিত্ৰ অতিশয় মহিমাময়, তাৰ এক দেশে প্ৰসাদৰ এক লেখ। সেই চৰণ পদ্মৰ কৃপাৰ কেৱল অলপ অংশ, একমাত্ৰ এক লেখ লাভ কৰিলেও জীৱই ভগৱানৰ তত্ত্ব কিছুমান পৰিমাণে উপলব্ধি কৰিব পাৰে। আৰু ইমান দিনে কৈছে যে মই যিমানেই জ্ঞান লাভ নকৰো কিয়, কেৱল জ্ঞানৰ দ্বাৰা ভগৱানক সম্পূৰ্ণৰূপে জনা নাযায়। ভগৱানৰ কৃপা অবিহনে তেওঁৰ স্বৰূপ উপলব্ধি কৰা সম্ভৱ নহয়। অৰ্থাৎ ভক্তি আৰু কৃপা জ্ঞানতকৈ অধিক গুৰুত্বপূৰ্ণ। জ্ঞান হ'ব পাৰে, জ্ঞান হলে নহব, তেওঁ ভকতি থাকিব লাগিব, আৰু ভকতি থাকিবলৈ হলেহে ভগৱন্তে কৃপা কৰিব।
এতিয়া ভগৱানৰ চৰণত অলপ কৃপাই জীৱক সঠিক জ্ঞান আৰু ভগৱত দৰ্শনৰ কাৰণে আগবঢ়াই লৈ যায়। তাৰ বাহিৰে যদি জ্ঞান হয় কিন্তু তেওঁ যদি ভকতি নাথাকে, যদি কৃপা নকৰে, তেতিয়া নহব। আমি সেই বিদ্যালয়কে শ্বেতকেতুক নিজৰ পুত্ৰক কি দিছিলে, আমি যিটো আগতে একম দ্বিতীয় কৰ্মত পাইছো যে শ্বেতকেতুৱে উদাহৰণটো সেইটোৱে ক'ব পাৰি যে তেওঁ জ্ঞান ল'বৰ কাৰণে পঠিয়াই দিলে। আৰু মহা কি হ'ল, জ্ঞান লৈ তেওঁ ভাবিলে যে মই সকলো জ্ঞান লৈছো, তেওঁ অহংকাৰ হৈছিলে। তেতিয়া আহিলে তাৰ বাপেকে বিদ্যালয়কে সুধিছিলে যে তুমি এনে জ্ঞান লাভ কৰিছনে যাৰ দ্বাৰা এটা বস্তু জানিলে সকলো জানিব পাৰি? সেই প্ৰশ্নটোৰ উত্তৰটো শ্বেতকেতুৱে দিব নোৱাৰিলে। তেতিয়া বিদ্যালয়কে ব্ৰহ্মতত্ত্ব শিক্ষা দিছিলে, সদেৱ সৌম্য বুলি কৈছে। তেতিয়া এই যে ক'লে যে তেওঁ বেলেগক ক'লে যে এই জগতৰ সৃষ্টি হোৱাৰ আগতে কেৱল হক পৰম সত্য আছিল, দ্বিতীয় কোনো নাছিল। এনেকে ধৰণে তেওঁ বুজাইছিলে যে মাটিৰ সকলো পাত্ৰবিলাক মাটিৰে বুলি জানো, যেনেকে সোণৰ অলংকাৰবিলাক দৰেবিলাক নাম কৰে, যেনেকে বীজৰ ভিতৰতে গোটেই গছৰ শক্তিটো জমা হৈ থাকে, এনেকুৱা অনেক সত্য উদাহৰণ দি শ্বেতকেতুক কৈছিলে যে তই সেই সত্যৰ সম্পৰ্কৰ যুক্ত হ, পৰম সত্য সৈতে বুজি পা। এই ধৰণে কথা। তেওঁ জ্ঞান হৈছিলে কিন্তু তেওঁৰ ভকতি নাছিলে, আৰু ভকতি নথকাৰ কাৰণে কৃপা পোৱা নাছিলে। সেইকাৰণে ইয়াতো ব্ৰহ্মাই আমাক বুজাইছে যে জ্ঞান হ'ব পাৰে। আমাৰ দেউতাই বৰ সুন্দৰকে কয় যে আমি পঢ়ি শাস্ত্ৰ পঢ়ি শেষ কৰিলো, মুখস্থ হ'ল, ভাগৱত কীৰ্তন পঢ়িলো, কিন্তু কি কৰিলো? পৰীক্ষিতৰ ওচৰত 7 দিন পঢ়ি ব্ৰহ্মজ্ঞান পাইছিলে। আমি হেজাৰ পঢ়ি আমি ব্ৰহ্মজ্ঞান লাভ কৰিব পৰা নাই। এইটো কাৰণে আমাৰ জ্ঞান হৈছে, বুজিছো, কিন্তু আমি ভকতি আচল হোৱা নাই, আৰু নোহোৱাৰ কাৰণে আমি কৃপা পোৱা নাই। এই কথাখিনি ইয়াত সুন্দৰকৈ আজি বুজাইছে। আমাৰ সেইখিনি কথাকে আমি বুজি পাই অকমান আপোনালোকৰ আগত কিছু সংযোগ কৰি দিলো, আৰু আইগৰাকীয়ে বৰ সুন্দৰকৈ পদে পদে বুজাই দিছে। গতিকে আমি কি ক'ম, বৰ সুন্দৰকৈ কৈছে। আৰু এটাকে ভকতিকে শ্ৰেষ্ঠ প্ৰভু দেখো সাৰা, ভকতিকে হেতু প্ৰভু তোমাৰ অতি পাৰ দুইজনাই কৰিছে। সেই কৰিয়ে তেওঁ আমাক বচন সামৰি থৈছে যে আমি এইখিনিকে আজি আপোনাৰ খবৰ চৰণলৈ আগবঢ়ালো। হয়, আমি কথনে মথনে অনেক ধৰণৰ ভুল ত্ৰুটি হৈছে, নোহোৱাকে থকা নাই। তাৰ ফলত হ'ব পৰা অপৰাধখিনি মাৰ্জনা বিচাৰিলো। কৃষ্ণ অপৰাধ বিনাশন। গুৰুজনৰ লিখনি সংস্কৃতত আছিলে। তাৰ পৰা ৰামচৰণ ঠাকুৰে তাক তাৰমানে ভাঙনি কৰিছে। মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, অনন্ত কণ্ডলীৰ দৰে সুন্দৰ উপমা দিব পৰা পণ্ডিত তাৰমানে নাই আচলতে। সাহিত্যিক যিটো জ্ঞানৰ প্ৰয়োজন, চৰিত্ৰবোৰৰ সেইবোৰ নাই। তেওঁলোকে মাত্ৰ পদ গোটাই পেলাই যেনে তেনে কিবা এটা লিখিব খোজে। ঠিক ৰামচৰণ ঠাকুৰ তেনেকুৱাই, তেওঁৰ সিমান পাৰদৰ্শিতা নাই। গতিকে এই উপমাবোৰ দিবলৈ যাওঁতে ক'ৰবাত তাৰমানে বিকাৰ ঘটে লিখনিবোৰত, বুজিবলৈ অকমান টান হয়, টানি আজৰি মিলা বহিলগীয়া হয় আমি। গতিকে সেইকাৰণে খুব সুন্দৰকৈ তেওঁ যিখিনি কৰিছে, আৰু বুদ্ধিয়ে যিমান ঢুকি পাইছে সিমান তেওঁ কৰিছে। গতিকে ধন্যবাদ দিছো। আৰু আমাৰ লক্ষ্মী বৰাই কৰিছে, তাৰপিছত সুন্দৰকৈ পৰিচালনা কৰিছে আমাৰ গীতা দাসাই, আৰু লগত সংযোগ কৰিছে আমাৰ দীপাংকৰ শইকীয়াও। খুব সুন্দৰকৈ তেওঁ ইয়াত সংযোগ কৰিব খুজিছে। আৰু যি কি নহওক বাৰু, মই অকণমান তাতে সংযোগ কৰিব খুজিছো। ব্ৰহ্মাদেৱে ভগৱন্ত কৃষ্ণক স্তুতি কৰিছে। কৃষ্ণকে
ব্ৰহ্ম বুলি যে তেওঁ এই যে পূৰ্ণ ব্ৰহ্ম, এই কথাটো ব্ৰহ্মাই তেওঁ হেৰি কৰিছে, এয়া ঠিকে আছে। আৰু নহিকয় সত্য আনৰ বিকাৰী যথেষ্ট বলন্ত, তুমি মাত্ৰ সত্য, বাকীবোৰ বিকাৰ আছে। জন্ম আদি তোমাৰ বিকাৰ নাহি কৰে। এই কথাটো এতিয়া জন্ম নাই বুলি কৈছে, শ্ৰুতিক কৈছে যে তোমাৰ জন্ম আদি বিকাৰ তোমাৰ হব নোৱাৰে। তাৰমানে কথাটো কৈছে কি, এইটো জন্ম নাই বুলি কোৱা নাই, তেওঁ জন্ম হৈছে। কৃষ্ণ হৈছে দৈৱকৃত ভোলা অৱতাৰ, আৰু গৰ্ভতে বিধাতা স্তুতি কৰিলন্ত আছিল। গতিকে তেওঁ জন্ম হৈছে, কিন্তু তেওঁ জন্ম ৰহিত। এই কাৰণেই তেওঁ জন্ম নাই বুলি কয়। তোমাৰ জন্ম নাই, সঁচাকৈয়ে নাই, কিন্তু তথাপি তুমি জন্ম ধৰা। এই যে কৃষ্ণ অৱতাৰ হ'ল, কৃষ্ণটো জন্ম হৈছে। নিশ্চয় কৈছে যে তুমি পূৰ্ণ ব্ৰহ্ম, তোমাৰ জন্ম নাই, নাহি জন্ম, তথাপি তোমাৰো জন্ম ধৰা। সুহি জন্মে জীৱৰ জন্ম দূৰ কৰা। আনৰ জন্ম, আনৰ বিকাৰী জীৱবোৰৰ বিকাৰ নাইকিয়া কৰি দিবৰ কাৰণে, জন্ম ৰহিত কৰিবৰ কাৰণে তুমি তাৰমানে জন্ম হোৱা, তোমাৰ জন্মও নাই, মৃত্যুও নাই। প্ৰকৃততে তুমি পূৰ্ণ ব্ৰহ্ম। গতিকে যিহেতু তুমি সেই আদ্য কাৰণৰ নিশ্চয়, তুমি আদ্য কাৰণ, জগতৰ কাৰণ, এই জগতখনেই তোমাৰে, তুমিয়েই হৈছা। সোণৰ পৰা অলংকাৰ তৈয়াৰ কৰাৰ দৰে তুমি সোণ, তাৰে অলংকাৰ, বাকীবোৰ অলংকাৰ, কিন্তু সেইবোৰ আকৌ ভাঙি পেলালে অলংকাৰবোৰ নাথাকে, সেইবোৰ বিকাৰী, তাৰমানে গৈ সোণ হৈ থাকে গৈ গৈ শেষত। গতিকে নাহি একো বিকাৰত তোমাৰতো নাৰায়ণ, যিহেতু তুমি সেই পূৰ্ণ সদা সুষমৰ অক্ষৰ অচ্যুত, তুমি যিহেতু নিশ্চয় এয়া অক্ষৰ অচ্যুত, তাৰ বিকাৰ নাই, নষ্ট নাই। এতেকে তোমাকৰ বৃদ্ধি পৰিমাণ নাই, নাহি ক্ষয় বিনাশ তোমাৰ সৰ্বদাই। এয়া ঠিকে আছে এইখিনি। তুমি সি অনন্ত নাহি কৰে, দেশে কালে তোমাৰো নাহিকে, অৰ্থাৎ দেশ কাল এইবোৰে তোমাক নিশ্চিন্ন কৰি দিব নোৱাৰে, কালে নিশ্চিন্ন কৰিব নোৱাৰে। তুমি কালৰো কাল। বস্তু পৰিচ্ছেদ প্ৰভু নকৰে তোমাকৰ, যেনেকৈ আন বস্তুৰ তাৰমানে আমাৰ ভাগ আছে, পৰিচ্ছেদ আছে, বস্তুৰ উৎপত্তি আছে, শেষ আছে। গতিকে সদায় তুমি জানা নিষ্ঠা, আকৌ তুমি সকলোতকৈ জানা, তোমাৰ অজানা একো নাই। এতেকে তুমি পূৰ্ণ, আনৰ নাহি কেও, তুমি এই পূৰ্ণ, তুমি সেই প্ৰকাশ প্ৰভু দেৱতাৰ, তুমি এই প্ৰকাশমান হৈ আছা, প্ৰকাশ কৰি আছা জগতখন, তুমি উপাধি ৰহিত, তুমি দেৱ নিৰঞ্জন, এতেকে তুমি সি সত্য প্ৰভু নাৰায়ণ। এয়া ঠিকে আছে। গুৰু ৰূপ আদিত্যত জ্ঞান চক্ষু পায়। এইটো তাৰমানে গুৰু ৰূপ আদিত্যত মানে কি, যেনেকে সূৰ্য ওলালে সূৰ্যই আমাক পোহৰ দিয়ে, সূৰ্যৰ পোহৰত আমি সকলো দেখো, সেইদৰে আমাৰ গুৰুসকল আদিত্য স্বৰূপ, অৰ্থাৎ আমাক জ্ঞান চক্ষু দিয়ে। গুৰু ৰূপ আদিত্যত জ্ঞান চক্ষু পায়। সূৰ্যই যেনেকৈ আমাক চৰ্ম চক্ষুত পোহৰ দিয়ে আৰু আমি জগতখন দেখা পাওঁ, তেনেকৈ গুৰুৱে আমাক জ্ঞান চক্ষু দিয়ে, আমি ঈশ্বৰক দেখা পাওঁ। এবং বিধ তুমি ঈশ্বৰক সৰ্বদাই আপোনাৰ স্বৰূপ কৰিয়া দেখে, যিটো মিছা হব সাগৰ তৰে যেন সিটো। হয়, গতিকে নিজক তোমাৰ স্বৰূপ বুলি যি তাৰমানে দেখে, তোমাক দেখে, অৰ্থাৎ কৃষ্ণক কৈ আছে কথাটো, অৰ্থাৎ কৃষ্ণৰ স্বৰূপটোকে আমাৰ ধ্যানৰ ৰূপ। গতিকে সেই ৰূপটোকে আমি ভিতৰত
এই ৰূপটো তাৰমানে আমাৰ আত্মাৰ সুকীয়া ৰূপ আৰু জানিবলৈ দৰকাৰ নাই। কৃষ্ণৰ ৰূপটোকে আমি হৃদয়ত আত্মাৰো সেই একেটাই ৰূপ বুলি ধৰি ললেই হ'ল। ইয়াত হেৰি কৰিবলগীয়া কথা নাই। আত্মাৰ স্বৰূপৰ জ্ঞান কি হ'ব লাগে? আত্মা কেনেকুৱা সুকীয়াকে কৰিম নাই, কাৰণ তেওঁৱেই পূৰ্ণ ব্ৰহ্ম, ভগৱন্তই কৃষ্ণ, আৰু সেই কৃষ্ণৰ আমি তেওঁৰে অংশ, গতিকে আমিও তেওঁৰ দৰে। গতিকে সেই পৰমাত্মা জ্ঞানটো যদি হয়, তেতিয়াহ'লে আত্মাক সুকীয়াকৈ আৰু আত্মাৰ কথা সুকীয়াকৈ ভবাৰ দৰকাৰ নাই। তেওঁৰ ৰূপটোকে চিন্তা কৰিলেই হয় আমাৰ। কাকলৈ কৰিবাকো কৈছো এইটো জ্ঞান, নাহি অজ্ঞ দেখাইতো লোকৰ সমান। মানুহবোৰ কেনেকুৱা অজ্ঞান, তেওঁলোকে তুমি সি কেৱল প্ৰভু নাৰায়ণ তোমাক কৰিলে বৰ বুদ্ধি অজ্ঞজন, যে তুমি প্ৰত্যেকৰ হৃদয়তে আছা। তুমিয়েই পৰমাত্মা, তুমি আত্মা ৰূপে আছা, পৰমাত্মা ৰূপে আছা, বাহিৰত গুৰু ৰূপে আছা, ভিতৰত আত্মা ৰূপে আছা। আৰু সেই জ্ঞানটো তাৰমানে নুবুজি মিছা পৰ দেহাদিক আত্মা কৰি মানে সেই কথাটো নজনাৰ কাৰণে মানুহে দেহটোতে মই বুলি ভাবে। হিয়াতে হাৰালে তুমি তাহাকো নাজানে। তুমি হৃদয়তে আছা, কিন্তু তোমাক নাজানে। নজনাৰ কাৰণে তেওঁলোকে বিচাৰিয়া ফুৰয় আত্মাক বাহিৰত, আশ্চৰ্য অজ্ঞান ৰাতি দেখাকে নহতো। এইটো আশ্চৰ্য লাগে কথাটো। যে কি নহওক বুলিবাহ অজ্ঞানীৰ হেনয় অৱস্থা, জ্ঞান বহিলে মূৰ্খ পাৱে কৈলো ইটো কথা। যে অজ্ঞানী সকলৰ তেনেকুৱা অৱস্থা হয়, আৰু জ্ঞান যেতিয়া হয় বহিলে মূৰ্খ পাৱে কৈলো ইটো কথা। কৃষকো পঢ়িয়া যাবে, তেতিয়াহ'লে তুমি জ্ঞান হলে মুক্তি পাই এই কথাটো আগত কৈছা, তেতিয়া ভকতিৰ কথা আগত কেলে ক'লা? ইহাৰৰ উত্তৰ শুনি উপজান হাতে জান পাৱে কৰি কৈলো যদি জ্ঞান, তথাপিতো প্ৰভুদেৱ শুনা বিদ্যমান, তোমাৰ চৰণলৈ পংকজ বিশেষ, তাৰ এক দেশ প্ৰসাদৰ এক লেখ, দিয়া জাক অনুগ্ৰহ কৰা কৃপাময়, তজু মহিমাৰে তত্ত্ব সেহিকে জানয়। এই কথাটো আমাৰ হেৰিয়ে বাৰু ঠিক কি কৈছে কথাটো, অৰ্থটো হাতে জানক কৰি মানে টকা পইচা, এইবোৰ টকা ধন বুলি কয়। যে কোনোবাই তাৰমানে ধন পাইছে আৰু পাই সেয়াই তাৰমানে যথেষ্ট বুলি ভাবে, কিন্তু সেইটো আচলতে পৰমাৰ্থত সেয়া ধন নহয়। আচল ধনটো কি, যে তোমাৰ চৰণৰ সেৱাৰ এক লেখ কৃপা যদি কোনোবাই পায়, তাতকৈ আৰু মহাধন একো থাকিব নোৱাৰে। সেই উপমাটো সেইকাৰণে তাৰমানে কলো, জ্ঞানৰ কথাখিনি কলো, ভকতিৰ কথা মই আগত কৈ গলো। জ্ঞানৰ কথাখিনি এইকাৰণেই কলো যে যেনেকৈ ধন পালে সেয়া ইহকালৰ ধন কৰিতো, কিন্তু পৰম ধন হ'ল তোমাৰ চৰণ সেৱা, তোমাৰ ভকতিহে পৰম ধন। সেইটো অৰ্থ কব বিচাৰিছে ইয়াত। তাকে সেই সজাওতে তাৰমানে খেলি মেলি হৈছে পদবোৰ। এতেকে ভকতি শ্ৰেষ্ঠ কৰিলো সকাৰ, ভকতিহে প্ৰভু, ভকতিহে হেতু প্ৰভু তোমাৰ কৃপা। তোমাৰ কৃপা ভকতিহে প্ৰভু। ব্ৰহ্মাৰ বচনলৈকে থৈ লৈ মানে শুনা আমি শুকৰ বচন সাৱধানে। এই ব্ৰহ্মাৰ বচন ইমানটা সামৰিছে, আজি পাঠ আমাৰ ইমানটা সামৰিছে। আৰু শুকৰ বচন আমাক কব শুকদেৱে, সেয়া আমি পিছত কালিলৈ ভালকৈ বুজি পাম। কৃষ্ণৰ মহিমা, শুক ৰাজাক প্ৰহন্ত, কৃষ্ণদেৱৰ এই কৃষ্ণ ব্ৰহ্মাই স্তুতি কৰি যে কৃষ্ণক কৈছে, সেইজন কৃষ্ণৰ কথাকে শুকদেৱেও আকৌ কব। সেই পৰম ব্ৰহ্ম কৃষ্ণ, তেওঁৰ কথাকে শুকে কব। সেয়া আমি কালিলৈ পাম। যি কি নহওক এইজনক অকণমান সংযোগ কৰি দিলো মই। আৰু